Hello students, বহুতো ছাত্ৰ ছাত্ৰী যিসকল ছাত্ৰ ছাত্ৰী HSSC 2025 দিব তেওঁলোকৰ ম্যাক্সিমাম ছাত্ৰ ছাত্ৰী এটো কোৱেশ্চন আছে যে MCQ খনি কৰিবলৈ মানে অৰ্থাৎ 45 জি MCQ আহিব তাৰ কাৰণে এক্সট্ৰা OMR sheet খন দিয়া হ'ব সেই OMR sheet খন ফিল কৰিবলৈ কিমান সময় দিয়া হ'ব এইখিনি কথা ডিসকাস কৰিম তো ডাইৰেক্ট যদি কথাটো কও যে সেইখন ফিল আপ কৰোতে আমি লাষ্ট ইয়াৰ কথা কম এইবাৰ এতিয়ালৈকে ইনস্ট্ৰাকচন একো আহা নাই যোনখন ইনস্ট্ৰাকচন আহে সেইখন এতিয়ালৈকে পোৱাহি নাই পাবহি অতি সোনকালে তাত যদি কিবা উলট পালট হয় সেইটো পিছৰ কথা ডিসকাস কৰিম কিন্তু লাষ্ট ইয়াৰৰ কথা আমি ডিসকাস কৰিব গৈ আছো যে লাষ্ট ইয়াৰত কি হৈছিল লাষ্ট ইয়াৰত কি হৈছিল 1 ঘণ্টা দিয়া হৈছিল MCQ কাৰণে ইনস্ট্ৰাকচন মতে কিমান আছিল 1 ঘণ্টা আছিল যে সেই 45 মাৰ্কছৰ যে MCQ এই OMR sheetত ফিল কৰিবলৈ মাত্ৰ 1 ঘণ্টা দিয়া হৈছিল সেইখিনি কথা তোমালোকে জানি থোৱা আৰু বইখন দিউতে প্ৰথমতে তোমালোকক কোৱেশ্চন পেপাৰখনো দিয়া হ'ব সেই OMR sheetখনো দিয়া হ'ব লগতে যোনখন তোমালোকে বহি লিখিবা আনসাৰ sheet এই তিনিখন একেলগে দি দিয়া হ'ব কিন্তু প্ৰথমতে আমি কি কৰিব লাগিব OMR খন আমি ফিল কৰিব লাগিব যেহেতু 1 ঘণ্টা পিছত সেইখন তোমালোকে ৰিটাৰ্ণ কৰিব লাগিব 1 ঘণ্টাতে কৰি পেলাই গুটেখিনি কমপ্লিট কৰি তোমালোকে সেইখন ৰিটাৰ্ণ কৰিব লাগিব তো ইনস্ট্ৰাকচনৰ এইবাৰ কোনো খেলিমেলি হোৱাৰ চান্স নাই হা ইনস্ট্ৰাকচন হেতুৱে থাকিব হয়তো গতিকে তোমালোকে পজিটিভলি এটোৱে লোৱা আৰু তোমালোকে কি কৰা এনেদৰে একিদিন জিকিদিন আছে এনেদৰে তোমালোকে টেষ্ট পেপাৰ যেন 45 MCQ আছে সেইখিনি তোমালোকে ট্ৰাই কৰা 1 ঘণ্টা ভিতৰত শেষ কৰিবলৈ অলপ হয়তো প্ৰথমতে দিগদাৰ লাগিব কিন্তু লাহে লাহে হেতু মই ভাবো যে হেতু কমপ্লিট হৈ যাব এতিয়া MCQ ফিল কৰোতে OMR ৰ যোনটো বাবলস থাকে বা যোনটো ৰাউন্ড থাকে হেতু ফিল কৰোতে আমি কি কথা লক্ষ্য কৰিব লাগে আৰু সোনকালে কিদৰে ফিল কৰিব পাৰো হেতু বিষয় এটা ভিডিও দিছিলো দুদিনমান আগতে তো সেই ভিডিওটো তোমালোকে চালে মই ভাবো যে অলপ সোনকালে কৰি শেষ কৰিব পাৰিবা হা আৰু সেইখন ফিল কৰোতে যদি সোনকালে কৰি শেষ হৈ যায় তেতিয়া হলে তোমালোকে 1 ঘণ্টাত ধুনিয়াকে তোমালোকৰ টাইম ম্যানেজমেন্টটো হৈ যাব গতিকে এখিনি কৰিবা আৰু এটা কথা ইয়াতে যে OMR যেহেতু আমাৰ 45 টা MCQ থাকিব বহুতো ছাত্ৰ ছাত্ৰী এটা কি ভুল কৰে তেওঁলোকে গৈ পেলাই কোনোবাটা কোৱেশ্চন নোৱাৰিলে তেওঁলোকে লগৰজনক খুধাই ষ্টাৰ্ট কৰি দিয়ে কোৱেশ্চন এটা নোৱাৰিলে ধৰা প্ৰথম কোৱেশ্চনটো তেওঁ নোৱাৰিলে তেওঁ কি কৰিলে হেতু কালেকচনত লাগি যায় যে লগৰজনৰ পৰা উৎসু খুদিলে বা পিছৰজনৰ পৰা খুদিলে তেনেকুৱা কিছুমান কৰে আৰু এবাৰ যেটো সিৰিজ আহিব গতিকে হেতু অলপ দিগদাৰে উধা পুছাটো কোন দিগদাৰে হ'ব গতিকে এটা কথা তোমাক এডভাইস কৰিম যে তোমালোকে হেখন পোৱাৰ পিছত 45 টা MCQ তোমালোকে যিমানখিনি পাৰা হেখিনি কৰি লবা প্ৰথমতে কৰি পেলে তাত বাবলস কৰি লবা তাৰ পিছত যদি কিবা ডাউটস আছে যদি খুদিব চান্স পোৱা খুদিবা নুখুদিলেও নাই নিজেও তোমালোকে কৰি আহিব পাৰিবা যেহেতু নেগেটিভ মাৰ্কিং নাই গতিকে গুটেকেটা কৰিবা তোমালোকে 45 ৰ যিমান আছে গুটেখিনি তোমালোকে তাত কৰিব লাগিব কৰি থৈ আহিবা কেতিয়াবা টুক্কাটো লাগি যাব পাৰে তো গতিকে গুটেখিনি যোনখিনি নাজানা হেখিনি টুক্কা মাৰিবা আৰু যোনখিনি জানা হেখিনটো কাৰেক্টলি দিবই লাগিব তো হেখিনিয়ে কথা যে OMR sheetৰ কাৰণে মাত্ৰ 1 মিনিট 1 ঘণ্টা দিয়া হ'ব গতিকে সেই 1 ঘণ্টাতে তোমালোকে সেই 45 টা কোৱেশ্চন আনসাৰ্স কৰি পেলাই শেষ কৰিব লাগিব তো গতিকে প্ৰেক্টিস আজিৰ পৰা ষ্টাৰ্ট কৰি দিয়া আজিৰ পৰা মানে যোনখিনি টেষ্ট পেপাৰ আছে 45 হেখিনি তোমালোকে ট্ৰাই কৰা যে 1 ঘণ্টা ভিতৰত ট্ৰাই মানে শেষ কৰিবলৈ তো এনেদৰে আমাৰ তৰফৰ পৰা এটা এপ লঞ্চ কৰা হৈছে য'ত তোমালোকে টেষ্ট পেপাৰ বিলাক পাই যাবা আৰু তাতে মুক টেষ্ট দিব পাৰিবা মই যে কলো তোমালোকৰ যে প্ৰেক্টিসৰ কথা 1 ঘণ্টা প্ৰেক্টিসৰ কথা আমাৰ তাত মুক টেষ্ট আছে যোনবিলাক টেষ্ট পেপাৰ আছে ডিস্ট্ৰিক্ট ওয়াইজ তাৰ মুক টেষ্ট তোমালোকে পাই যাবা তোমালোকে মুক সেকশনত যাবা তাত HSLC টেষ্ট পেপাৰ বুলি যাবা তাত গপলা তাত বিভিন্ন ডিস্ট্ৰিক্টৰ তাত মুক টেষ্ট আছে তাত 45 মিনিটস দিয়া হৈছে 45 কোৱেশ্চনৰ কাৰণে যেহেতু তাত বাবলস বনাব নালাগে গতিকে তাত 45 মিনিটত তোমালোকক 45 টা MCQ দিব তাত কৰিবলৈ এপত তোমালোকে তেনেকৈ এক্সাম দিব পাৰিবা আৰু লাষ্টত তোমালোকে ৰিজাল্টটো পাবা যে কিমানটা শুদ্ধ হ'ল কিমানটা ভুল হ'ল তো এনেদৰে তোমালোকে প্ৰেক্টিস কৰিব পাৰা একেদিন তো এই দুটা এইটো গুটেটো পেকৰ দাম হৈছে মাত্ৰ 99 रुपीसত তোমালোকক দিয়া হৈ আছে তোমালোকে 99 रुपीसত টেষ্ট পেপাৰৰ PDF পাই যাবা লগতে এই মুক টেষ্ট বিলাকো তোমালোকে দিব পাৰিবা তো এইখিনি আছিল আজি ভিডিঅ' ক'বলগীয়া আজি ভিডিঅ'তে কৰি কি পঢ়িছিল কেনে